মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডটিৰ প্ৰথম অধ্যায় ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন পাঠটিৰ শেষৰ অংশটো লৈ আহিছোঁ। তোমালোকে ভালদৰে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱাচোন। আজি আমি আলোচনা কৰিবলগীয়া পাঠটিৰ আলোচ্য বিষয়সমূহ হৈছে লৰ্ড কেনিঙৰ দ্বিতীয় কাৰ্যকাল, 1861 খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইন আৰু স্থানীয় স্বায়ত্তশাসন আৰু অসামৰিক সেৱাৰ ভাৰতীয়কৰণ, ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসন আৰু ভাইচৰয় লৰ্ড কেনিঙৰ দ্বিতীয় কাৰ্যকাল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে পাই আহিছা যে 1857 খ্ৰীষ্টাব্দৰ বিদ্ৰোহে ভাৰতৰ অৰ্থনৈতিক অৱস্থা জুৰুলা কৰি তুলিছিল। এই আৰ্থিক ব্যৱস্থা সবল কৰি তুলিবৰ বাবে ভাইচৰয় লৰ্ড কেনিঙে বিশেষ মনোযোগ প্ৰদান কৰিছিল। সেয়েহে তেওঁ বিত্ত বিশেষজ্ঞ জেম উইলছন আৰু ছেমুৱেলৰ পৰামৰ্শ অনুসৰি ভাৰতত প্ৰথমবাৰৰ বাবে বাৰ্ষিক 500 টকা বা ততোধিক উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱাইছিল। তদুপৰি ভাৰতলৈ আমদানিকৃত সামগ্ৰীৰ ওপৰতো 10% আমদানি শুল্ক ধাৰ্য কৰিছিল। আৰু চিৰস্থায়ী বন্দোবস্তই সেই সময়ত ভাৰতৰ আৰ্থিক ব্যৱস্থাত বিভিন্ন বিশৃংখলাৰ সৃষ্টি কৰিছিল। সেয়েহে 1859 খ্ৰীষ্টাব্দত লৰ্ড কেনিঙে বংগ ৰাজহ আইনৰ জৰিয়তে এই বন্দোবস্তিৰ খেলিমেলিবিলাক অৱসান ঘটাইছিল। তদুপৰি লৰ্ড কেনিঙে সেনাবাহিনীৰ ক্ষেত্ৰতো বিভিন্ন সাংগঠনিক পৰিৱৰ্তন কৰিবলৈ ছাত্ৰীসকল, আমি ইতিমধ্যে পাই আহিছোঁ যে চিপাহী বিদ্ৰোহৰ ফলস্বৰূপে 1858 খ্ৰীষ্টাব্দৰ ভাৰত চৰকাৰ আইন অনা হৈছিল। কিন্তু এই আইনে ভাৰতীয় শিক্ষিত লোকসকলক কোনো গুণেই সন্তুষ্ট কৰিব পৰা নাছিল। সেয়েহে লৰ্ড কেনিঙৰ শাসন কালছোৱাত 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন নামেৰে এখন নতুন আইন প্ৰণয়ন কৰে। এই আইনৰ মুখ্য উদ্দেশ্য আছিল শিক্ষিত ভাৰতীয় লোকসকলক আধুনিক প্ৰশাসন যন্ত্ৰটোৰ লগত চিনাকি কৰি দিয়া। 1861 চনৰ আইনে কেন্দ্ৰীয় প্ৰশাসন আৰু প্ৰাদেশিক শাসনৰ ক্ষেত্ৰত বিভিন্ন পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছিল। এতিয়া আমি আহোঁ কেন্দ্ৰীয় শাসনলৈ। কেন্দ্ৰীয় শাসন আৰু প্ৰাদেশিক শাসনৰ ক্ষেত্ৰত বিধানমণ্ডল গঠনৰ নিৰ্দেশ প্ৰদান কৰিছিল। তদুপৰি ক্ষমতা বিকেন্দ্ৰীকৰণ পদ্ধতিৰ আধাৰত কেন্দ্ৰ আৰু প্ৰদেশসমূহক বিধায়িনী ক্ষমতা ভগাই দিয়া হৈছিল। তদুপৰি ভাইচৰয়ক কেন্দ্ৰীয় বিধানমণ্ডলৰ সদস্য সংখ্যা সৰ্বনিম্ন 6 জন আৰু সৰ্বাধিক 12 জন পৰ্যন্ত মনোনীত কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল। এই আইনেই পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয়সকলক কেন্দ্ৰীয় বিধানমণ্ডলত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিছিল। আৰু কেন্দ্ৰীয় বিধানমণ্ডলত প্ৰথমবাৰৰ বাবে স্থান পোৱা ভাৰতীয় ব্যক্তিসকল আছিল গোৱালিয়ৰ ৰাজ্যৰ ভূতপূৰ্ব মন্ত্ৰী ৰাজা বাহাদুৰ দিনাকৰ ৰাও, পাটিয়ালা ৰাজা বাহাদুৰ নৰেন্দ্ৰ সিং আৰু উত্তৰ পূব সীমান্ত প্ৰদেশৰ জমিদাৰ ৰাজ বাহাদুৰ দেৱনাৰায়ণ। এনেদৰেই পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয়সকলক বিধানমণ্ডলত প্ৰতিনিধিত্ব প্ৰদান কৰাৰ লগে লগে ইংৰাজ সৰ্বোচ্চ প্ৰশাসনত ভাৰতীয় প্ৰতিনিধিত্বৰ বুনিয়াদ গঢ়ি উঠিছিল। তদুপৰি এই আইনে কেন্দ্ৰীয় বিধানমণ্ডলক ৰাজহ, বিত্ত, প্ৰতিৰক্ষা বাহিনীৰ ৰক্ষণাবেক্ষণ, দেশীয় ৰাজ্য আৰু ব্ৰিটিছ ভাৰত অধিকৃত ৰাজ্যৰ সীমা সুৰক্ষা আদিৰ বিষয়ত পৰামৰ্শ তথা আইন প্ৰণয়ন কৰিবলৈ ক্ষমতা প্ৰদান কৰিছিল। এই আইনে ভাইচৰয়ক কাৰ্যবাহী পৰিষদ গঠনৰ পৰামৰ্শও আগবঢ়াইছিল আৰু এই কাৰ্যবাহী পৰিষদত সদস্য আছিল 5 জন। এই কাৰ্যবাহী পৰিষদখন সুচাৰুৰূপে পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ভাইচৰয়ক। এতিয়া আহোঁ আমি প্ৰাদেশিক শাসনলৈ। প্ৰাদেশিক শাসনতো 1861 চনৰ আইনে বিভিন্ন পৰিৱৰ্তনৰ সূচনা কৰিছিল। ইতিমধ্যে আমি পাই আহিছোঁ যে 1833 খ্ৰীষ্টাব্দৰ চনতে
বোম্বাই আৰু মাদ্ৰাজ এই প্ৰদেশ দুখনৰ আইন প্ৰণয়ন ক্ষমতা কাঢ়ি লৈছিল। কিন্তু 1861 চনৰ আইনে পোনপ্ৰথমবাৰৰ বাবে প্ৰাদেশিক চৰকাৰসমূহক শক্তিশালী কৰি তুলিছিল আৰু প্ৰথমবাৰৰ বাবে বোম্বাই আৰু মাদ্ৰাজৰ গভৰ্ণৰ দুগৰাকীক সৰ্বনিম্ন 4জন আৰু সৰ্বোচ্চ 8জন সদস্যৰে বিধান পৰিষদ গঠনৰ অনুমতি প্ৰদান কৰিছিল। ইয়াৰ পিছতেই 1861 খ্ৰীষ্টাব্দৰ আইনে বংগ প্ৰদেশ, উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ আৰু পাঞ্জাৱতো বিধান পৰিষদ গঠন কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। এতিয়া আহোঁ আমি স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থালৈ। ভাইচৰয় লৰ্ড মেয়ৰ বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱৰ আঁত ধৰি ভাইচৰয় লৰ্ড ৰিপনে ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে স্থানীয় স্বায়ত্তশাসনৰ ভেটি নিৰ্মাণ কৰিছিল। লৰ্ড ৰিপনে কেইটামান বিশেষ উদ্দেশ্য আগত ৰাখি ভাৰতবৰ্ষত স্থানীয় স্বায়ত্তশাসনৰ পোষকতা কৰিছিল। সেই উদ্দেশ্যসমূহ আছিল এনেধৰণৰ। প্ৰথমটো আছিল ভাৰতীয় লোকসকলৰ প্ৰশাসনিক দক্ষতা বৃদ্ধি কৰা তথা স্থানীয় প্ৰশাসনক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপে গঢ়ি তোলা। দ্বিতীয়টো আছিল প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ বাবে স্থানীয় প্ৰশাসনত স্থানীয় লোকসকলক অংশগ্ৰহণ কৰোৱা। তৃতীয়টো আছিল ভাৰতীয়সকলৰ মাজত শিক্ষা বিস্তাৰ, আধুনিক প্ৰশাসনৰ লগত চিনাকি তথা সমাজৰ বুদ্ধিমান লোকসকলৰ দ্বাৰা স্থানীয় স্বায়ত্তশাসনৰ কিছুমান প্ৰাথমিক কাম সম্পন্ন কৰা। ইয়াৰ পিছতেই লৰ্ড ৰিপনে 1882 খ্ৰীষ্টাব্দৰ প্ৰস্তাৱ মৰ্মে প্ৰাথমিক পৰ্যায়ত মহকুমা তথা জিলা পৰ্যায়ত একোখনকৈ লোকেল বোৰ্ড গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও তেওঁ গ্ৰামাঞ্চলৰ দৰে নগৰাঞ্চলসমূহতো নগৰপালিকা আৰু পৌৰসভা গঠন কৰা হৈছিল। এই নগৰপালিকা, পৌৰসভা তথা লোকেল বোৰ্ডসমূহত গণতান্ত্ৰিক পদ্ধতিৰে সদস্য নিৰ্বাচন কৰি ভাৰতবৰ্ষলৈ পোনপ্ৰথমবাৰৰ বাবে গণতান্ত্ৰিক ব্যৱস্থাক লৈ আহিছিল। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি অসামৰিক সেৱাৰ ভাৰতীয়কৰণ সম্পৰ্কে আলোচনা কৰিম। ইষ্ট ইণ্ডিয়া কোম্পানী শাসন কালছোৱাত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পদবীসমূহ কেৱল ইংৰাজ লোকৰ দ্বাৰাহে পূৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল। আনকি 1773 খ্ৰীষ্টাব্দৰ নিয়ন্ত্ৰণকাৰী আইনৰ জৰিয়তেও ভাৰতৰ প্ৰশাসনৰ উচ্চ পদবীসমূহ কেৱল কোম্পানীৰ কৰ্মচাৰীৰ দ্বাৰাহে পূৰণ কৰাৰ নিয়ম বলৱৎ কৰিছিল। আনকি সেই সময়ৰ তদানীন্তন গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছেও ভাৰতীয় প্ৰশাসনৰ উচ্চ পদবীসমূহ কেৱল ইংৰাজ লোকৰ দ্বাৰাহে পূৰণ কৰাৰ পোষকতা কৰিছিল। অৱশ্যে 1833 খ্ৰীষ্টাব্দৰ চনদৰ জৰিয়তে ভাৰতীয় লোকসকলকো উচ্চ পদবীত নিয়োগৰ ব্যৱস্থা কৰা হৈছিল যদিও কোম্পানী ডাইৰেক্টৰসকলে বিৰোধিতা কৰাৰ বাবে এই কাৰ্যও সম্ভৱ হৈ উঠা নাছিল। কিন্তু 1853 খ্ৰীষ্টাব্দৰ চনদে লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰি ভাৰতীয় লোকসকলকো অৱতীৰ্ণ হোৱাৰ অনুমতি প্ৰদান কৰিছিল যদিও এই পৰীক্ষাত খুব কম সংখ্যক ভাৰতীয়হে অৱতীৰ্ণ হ'ব পাৰিছিল। 1858 খ্ৰীষ্টাব্দৰ মহাৰাণী ঘোষণাপত্ৰৰ আশ্বাসৰ ভিত্তিত ভাৰত সচিবে গঠন কৰি দিয়া কমিটিৰ জৰিয়তে ভাৰতবৰ্ষতে লোকসেৱাৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ উপদেশ দিয়া হৈছিল যদিও 1862 খ্ৰীষ্টাব্দৰ চিভিল ছাৰ্ভিচ আইনৰ জৰিয়তে এই কাৰ্যও কাৰ্যকৰী হৈ উঠা নাছিল। অসামৰিক সেৱাৰ পৰীক্ষাত কম সংখ্যক ভাৰতীয় অৱতীৰ্ণ হোৱাৰ এটা কাৰণ আছিল পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা। কাৰণ লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ বয়সৰ সৰ্বোচ্চ সীমা 1865 খ্ৰীষ্টাব্দত 22 বছৰ আছিল, কিন্তু 1866 খ্ৰীষ্টাব্দত এই বয়সৰ সীমা 21 বছৰলৈ হ্ৰাস কৰাত খুব কম সংখ্যক ভাৰতীয়ইহে অৱতীৰ্ণ হ'ব পাৰিছিল। কিন্তু অতি সৌভাগ্যৰ বিষয় যে 1864 খ্ৰীষ্টাব্দত প্ৰথমজন ভাৰতীয় সত্যেন্দ্ৰনাথ ঠাকুৰে এই পৰীক্ষাত কৃতকাৰ্য হ'বলৈ সক্ষম হৈছিল। 1871 খ্ৰীষ্টাব্দত আন 3জন ভাৰতীয় সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়,
ৰমেশ চন্দ্ৰ দত্ত আৰু বিহাৰীলাল গুপ্তয়ো কৃতকাৰ্যতা লাভ কৰিছিল। 1872 খ্ৰীষ্টাব্দত শ্ৰীপদ বাবাজী ঠাকুৰ আৰু অসমৰ প্ৰথমজন ব্যক্তি আনন্দৰাম বৰুৱায়ো এই পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিছিল। লৰ্ড লিটনৰ কাৰ্যকালত ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়স 21 বছৰৰ পৰা 19 বছৰলৈ হ্ৰাস কৰিছিল। কিন্তু সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় আৰু লালমোহন ঘোষৰ তীব্ৰ বিৰোধিতাত ইংলেণ্ডৰ চৰকাৰে পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা 22 বছৰ কৰিবলৈ বাধ্য হয়। লৰ্ড লিটনৰ কাৰ্যকালতেই ভাৰতীয় লোকসেৱা সম্বন্ধীয় এখন বিধি তৈয়াৰ কৰা হৈছিল। এই বিধি অনুসৰি ভাৰতীয় প্ৰশাসনৰ এক ষষ্ঠাংশ পদবীত ভাৰতীয় লোকসকলক নিয়োগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। 1885 চনত প্ৰতিষ্ঠা লাভ কৰা ভাৰতীয় জাতীয় কংগ্ৰেছেও জন্মলগ্নৰে পৰাই লোকসেৱাৰ পৰীক্ষাসমূহ ইংলেণ্ড আৰু ভাৰতত একেলগে অনুষ্ঠিত হোৱাৰ দাবী জনাইছিল। সেই দাবী মৰ্মে 1886 খ্ৰীষ্টাব্দত পাব্লিক ছাৰ্ভিচ কমিশ্যন গঠন কৰা হৈছিল আৰু এই কমিশ্যনৰ পৰামৰ্শ অনুসৰি আইচিছন আয়োগে ইম্পেৰিয়েল ইণ্ডিয়ান চিভিল ছাৰ্ভিচ, প্ৰভিন্সিয়েল চিভিল ছাৰ্ভিচ আৰু ছাবঅৰ্ডিনেট চিভিল ছাৰ্ভিচ এই 3 ভাগত বিভক্ত কৰি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল যদিও এই পৰামৰ্শ কাৰ্যকৰী হোৱা নাছিল। 1893 খ্ৰীষ্টাব্দৰ 2 জুন তাৰিখে ব্ৰিটিছ সংসদে ইংলেণ্ড আৰু ভাৰতত একে সময়তে লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল যদিও এই প্ৰস্তাৱ কাৰ্যকৰী হোৱা নাছিল। 1919 খ্ৰীষ্টাব্দত মণ্টেগু চেমছফৰ্ড প্ৰতিবেদনেও ইয়াক এক চৰকাৰৰ ঘোষিত নীতি বুলি প্ৰকাশ কৰে। 1935 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদত গৃহীত হোৱা ভাৰত চৰকাৰ আইনে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰ গঠন কৰা হ'ব বুলি এক ঘোষণা জাৰি কৰে আৰু ভাৰতীয়সকলৰ হাতত আৰু অধিক ক্ষমতা তুলি দিয়াৰ উদ্দেশ্যে নিৰ্বাচিত চৰকাৰ গঠন কৰাৰ ব্যৱস্থা কৰা হ'ব বুলিও প্ৰস্তাৱ গ্ৰহণ কৰে। এই আইনে যুক্তৰাষ্ট্ৰীয় লোকসেৱা আয়োগ আৰু প্ৰাদেশিক লোকসেৱা আয়োগ গঠনৰ প্ৰস্তাৱ দিছিল যদিও ভাৰতীয়সকলৰ মনত কোনো আগ্ৰহ ফুটি উঠা নাছিল। স্বাধীনোত্তৰ কালছোৱাত সৰ্বভাৰতীয় লোকসেৱা আয়োগ আৰু প্ৰাদেশিক পৰ্যায়ত ৰাজ্যিক লোকসেৱা আয়োগ গঠন কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই পাঠটো সামৰণি মাৰিলোঁ। দ্বিতীয় পাঠটিলৈ আমি আকৌ একেদৰে উপস্থিত হ'ম। ধন্যবাদ।